নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব বাবু আঁচনিখনৰ জৰিয়তে বা আপুনি বাবু আঁচনিখন কেনেদৰে আবেদন কৰিব সেই সম্পৰ্কে জনাম। এতিয়া প্ৰত্যেকসকলকে বাবু আঁচনিৰ যি প্ৰপত্ৰ সকলোকে প্ৰদান কৰিছে। যিসকলে BA পঢ়ি আছে, BSc পঢ়ি আছে, BCom পঢ়ি আছে বা MA পঢ়ি আছে, MSc পঢ়ি আছে, MCom পঢ়ি আছে, সেইসকলক প্ৰদান কৰিছে। বন্ধু বান্ধৱীসকল, ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে জনাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, নিযুত বাবু আঁচনিখনৰ এনেকুৱাই প্ৰপত্ৰখনৰ ফৰ্মেটটো। যিসকলে BA পঢ়ি আছে, BSc পঢ়ি আছে, BCom পঢ়ি আছে বা যিসকলে MA পঢ়ি আছে, MCom পঢ়ি আছে, MSc পঢ়ি আছে, সেইসকলে আবেদন কৰিব পাৰিব। কিন্তু এতিয়া আপোনালোকক কথা হ'ল, তেওঁলোকৰ বাৰ্ষিক আয় হ'ব লাগিব, পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখ টকাতকৈ তলত। বন্ধু বান্ধৱীসকল, এতিয়া আমি যিকোনো এখন প্ৰপত্ৰ ফিল আপ কৰি দিবলৈ যত্ন কৰিম। আপোনালোকে মন দি শুনিব আৰু তেতিয়াহে নিজেই সুন্দৰকৈ ফিল আপ কৰিব পাৰিব। এইখন মন কৰক, ফ্ৰম UGC ফাৰ্ষ্ট ইয়েৰৰ BA, BSc, BCom নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত নেক্সট পাৰ্চনেল ইনফৰমেশ্যনত কি কি দিব পাৰে সেই সম্পৰ্কে আমি জানিম। ইয়াত প্ৰথমতে মন কৰিব, 1 নম্বৰত লিখিব লাগিব ষ্টুডেণ্টৰ নাম, তাৰপিছত তেওঁ ছিংগল নে মেৰিড টিক চিন দিব লাগিব, ডেট অফ বাৰ্থটো দিব আপোনাৰ নিজৰ আধাৰ কাৰ্ডটো চাই পেলাই, তাৰপিছত গাৰ্জেনৰ নামটো দিব লাগিব, ফাদাৰ মাদাৰ কি হয় দি দিব। তাৰপিছত আপোনালোক 5 নম্বৰত আছে হিন্দু নে মুছলিম কি হয় দি দিব, 6 নম্বৰত মোবাইল নাম্বাৰটো সুন্দৰকৈ দি দিব, 7 নম্বৰত আছে ভিলেজটো দি দিব বা গাঁও বা চিটিখনৰ নাম দি দিব, তাৰপিছত পিন নাম্বাৰটো দি দিব, আপোনালোকৰ ব্লকটো দি দিব, পুলিচ ষ্টেচন কি হয় দি দিব, ডিষ্ট্ৰিক্টটো দি দিব, তাৰপিছত আপোনাৰ আধাৰটো দি দিব আৰু নেম অফ LSC সেইটো কি পৰে দি দিব। তাৰপিছত আপোনালোকৰ 10 নম্বৰটোত আপোনালোকে ইয়েজ হয় নে নো হয় সেইটো টিক মাৰ্ক কৰি ল'ব। তাৰপিছত আমি পিছৰ ইনফৰমেশ্যনখিনি আপোনালোকে চাব সুন্দৰকৈ, এডুকেশ্যন ডিটেইলছ মানে আপোনালোকৰ শিক্ষাৰ লগত জড়িত সেইখিনি সুন্দৰকৈ চাব। আপোনালোকৰ কোনটো হয় দি দিব বা লাষ্ট এক্সাম কেতিয়া পাছ কৰিছিলে, কোন ইয়েৰত, ৰোল নাম্বাৰ কি, ইউনিভাৰ্চিটি কি, সেইখিনি সুন্দৰকৈ আপোনালোকে নিজেই পঢ়ি চালে গম পাব। আপোনালোকে দি দিব। দি দিয়াৰ পাছত 3 নম্বৰত বেংক ডিটেইলছ দিব লাগিব। প্ৰথমতে বেংক একাউণ্ট নাম্বাৰটো দিব লাগিব, তাৰপিছত IFSC কোডটো দিব লাগিব, একাউণ্ট হোল্ডাৰৰ নাম মানে আপোনাৰ নামটো দিব লাগিব, বেংক একাউণ্টত কি আছে সেইটো দিব লাগিব, তাৰপিছত বেংকৰ নামটো দি দিব লাগিব, ব্ৰাঞ্চৰ নামটো দি দিব লাগিব। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত ছিগনেচাৰ কৰিব লাগিব, তাৰপিছত গাৰ্জেনৰ ছিগনেচাৰ কৰিব লাগিব, ষ্টুডেণ্টৰ ছিগনেচাৰ কৰিব লাগিব, যিজন মানে কলেজৰ হেড হয় বা যিজন প্ৰফেচাৰ হয় সেই প্ৰিন্সিপালজনে চাইন কৰিব লাগিব। নিশ্চয় আপোনালোকে সুন্দৰকৈ 3টা চহী আছে তলত, আপোনালোকে কৰাই ল'ব, কৰাই লৈ পেলাই স্কুলতে ছাবমিট কৰিব লাগিব। নিশ্চয় আপুনি জানিব পাৰিলে। বন্ধুসকল, এই ভিডিঅ'টোৰ সৰু এটা ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে ভাল পালে প্লিজ এটা লাইক কৰিব। এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।